মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মোৰ ফালৰ পৰা আমাৰ পৰিয়ালৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু 4জনৰ ভিতৰত 3জনকহে গ্ৰেপ্তাৰ কৰিবলৈ ব্যৰ্থ হৈছে আৰু আজি দুলাবৰাকো আৰু 4জনৰ ভিতৰত এজন ইতিমধ্যে আজি জামিন পাইছে বুলি গম পাইছোঁ। আৰু তেখেতকো যদিহে তদন্তৰ আওতালৈ আনিব পৰাকৈ যদি গ্ৰেপ্তাৰ কৰিব পৰা হ'লহেঁতেন তেতিয়াহ'লে কিছু কথা আৰু মোৰ মানুহজনৰ লগত জড়িত হৈ থকা কিছু কথা ওলালেহেঁতেন বুলি মই ভাবিছোঁ। আৰক্ষী প্ৰশাসনকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ফালৰ পৰা। আজি তেওঁলোকেও বহুতখিনি আমাৰ কাৰণে কৰাৰ বাবেতো আজি 3জনক গ্ৰেপ্তাৰ কৰিছে আৰু এজনক নিশ্চয়